যাই আছো থমধমা আৰু বিকাশ দাঁতক লগ ধৰিবে কে নাই বুঢ়া মানুহ কে তামোল ভাতি আছে বাকী ঘূৰা খবৰ কেনে আপোনাৰ মোৰ খবৰ ইমান ভাল নহয় বাবা কিয় কবা এতিয়া আমি এনাই যাইতো লাভ নাই নে আমি এনাই কি দেখুৱাম তাতে वेलकम टू माय न्यू ब्लॉगर आपनालोक जनालो थाक तो गाइस टाइम इटा मोटामोटी 11টা আৰু গাইস মই ঠিকনে আহি গলো আৰু আপোনালোকে ব্যাকগ্ৰাউণ্ডটো চাই কিনে গমে পাইছে মই এতিয়া আছো পথাৰত আৰু পথাৰত নাই মানে আমাৰ স্কুলখনৰ আগত মানে এবাগে বজাৰখন বহে তাৰ শনিবাৰে বজাৰখন বহে তাৰ কাহতে আছে আৰু আপোনালোকে থাম্বনেল টাইটেল চাই অল এভৰিথিং গোটা গানি গমে পাই গৈছে আমি যাই আছো থমধমা আৰু বিকাশ দাঁতক লগ ধৰিবে ট্ৰাই কৰিম পাৰো যদি মই ফোন মাৰছিলো যে কৈছি বলে মই অলপ ক'বাত যাই আছো পাছত কল বলে ব্লগ পাম না নাপাম কৈছি বলে মই চাই লওঁ ফোন মাৰিম তোক সেনেকে কৈছে আৰু বাকী ইংলিছ ব্লগ তাতে আছে দেখি দিয়ক আগবাজল আৰু বাকী এবাকে চাব পাৰে মোৰ চাইকেল মানে চাইকেলখন আকোৱে নাই ব্ৰেক চেক নালাগে গাইছ এবাকে চাব পাৰে ব্ৰেক নাই এই গাইছ মই যাব খোজা নাছিলো ইংলিছ ব্লগৰে মোক যি কয় এই জল 6টা বজাত তাৰমানে 6টা বজাত ফোন মাৰি 28 বাৰমান ফোন মাৰছি কৈছে জল জানো অসমৰ বাহিৰতে যাম আৰু কি কৈ জানা অলপ বেডিং কটো ভালকে লবি হয় come on man you know we are already getting very late so come on let's go Ajol let's go back come on বাকি গাইস ইংলিশ কি মেনু আই মোটামুটি 1 কিলোমিটার না তামুল খাবা গেছি হান দোকানত তে গাইস তামুল খাবা গেছি পুরা মেনু আ গাইস মোক বহুত কমেন্ট কৰি আছে রাইট টু ক্যান্সেল করলি কি কথা তো গাইস রাইট টু ক্যান্সেল কৰা নাই আমাও গেলি ফিক্স গাইস আৰু তার 3 মাহ মান পাছত আৰু এটা ভাল ধামাকা রাইড আহি আছে নকও রাইড নহয় এটা ট্রিপ বুলি কোৱা যায় বাকি গাড়ী চাৰি আহিছে বগ আছে গাড়ী বাকি এটা বৰ্তমান সময়ত সব বগলটোত নাপতে যামান জোনখানি জায়গা মানে অলপ গেলি বগলটোত পায় বাকি ইংলিশ আহি গেল ইয়া কে আনাই তো বুঢ়া মানুহ আন লাইজেন নাপই গাইছ দেখছি লাইজেন নাপই আৰু বাকি ইংলিশ তো কে নাই বুঢ়া মানুহ কে তামোল খালি কৈছিল তামোল নাখাওঁ মইতো বগৰী বেষ্ট নাম চাম নাজলে নপঢ়ো বাকি তই ইংলিছৰ নামটো কি কৈ দি কুল নেকি কিবা কুল বোধ হয় এইটো কুল নাম দুটা স্পেলিং বেলেগ কুল নেকি এইটো মৰিয়া বগৰী মজা লাগে তে ফুলমান নাই মই নাকি বাকি খাই লৰ গাইছ আৰু এতিয়া বৰ্তমান আহি পেলাই আমি বগাল ৰোড বাকি এন্ডেটো আগত দেখি যাই আছে কিন্তু মানে ভালেই লাগছি বাকি তোক মই এটা কথা কওঁ তোৰ যোনটো সুদ দিছে সেই সুদটোত মানে মানুহ পলাব আন লাগছি মোৰ নৰ্মেল কলি অলপ বেয়া দেখি না অলপ ডাঙটা স্পকে ঠিক আছে দে ভাল হৈছে দে তোৰ যোনটো সুৰ সেইটো সুৰ মানে মৰি গৈছ মই পাগলাই গৈছো আৰু আপোনালোকে চাব লাগিব মোৰ ভিডিঅ' সেইবোৰ নেট দে আৰু গাইছ কি ৰাস্তা দি লৈছে আপোনালোকে দেখছি নে এবাগো মানুহ চতালান গাইছ যদি যাই নাপাওঁ ইংলিছত এংকে মাৰিম আৰু ৰাস্তা চাক দেখছি নে তাতে কি ৰাস্তা জানা না ইংলিছ চিনিবে না হা কলখচ চক জোতামিন্দে চক শুনছো দে গাইছ লাইভটোত নাম শুনছো এতিয়া ইংলিছ ব্লগাৰ তাৰ চেনেলত কি কৈছে জানা গাইছ কৈছে তই পোৱালি হত মোৰ গোটেইখন বিষাইছে ঐ আৰু লিখিত গাঁৱৰ গুখাই আৰু বাকী গাইছ এতে মোৰ চাইকেলখন মানে কি গাইছ দেখছি না এই এডাল মানে কি ৰান চললি মানে সেই যায় আপোনালোকে চাব পাৰে দেখছি এডাল বহুত দীঘলে আহি গৈছে মানে ইমান দীঘলে নাথাকে সেইকাৰণে আহিবা খোজাই নাছিলোঁ গাইছ এখন বিয়াও আছে আৰু এখন ভোজো আছে ইংলিছ ব্লগাৰ টানি আনছি গাইছ আৰু বাকী গাইছ আজি মোক শিলটো বহুত প্ৰয়োজনত মানে সহায় কৰিছে দে গাইছ বাকী গাইছ এবাগে এটা পানী ললোঁ মানে পানী নহ'লে মৰি যাব লাগিব গাইছ বহুত জেগা আহিলোঁ আৰু এবাগে আছে আৰু এবাগে যাব লাগিব কি কেনে হৈছে এবাগে গেলি মানে গণেশ মন্দিৰ পাৰ হৈ যাই পাম গাইছ আৰু বাকী গাইছ আহি আছোঁ আৰু এবাগে ৰখাই দিয়ে ইংলিছ ব্লগাৰে কি অলপ মানে চট পাপৰি খাই লওঁ এইটো এটা এনাৰ্জি আছে ইয়াত মানে চুগাৰ যিটো আছে চুগাৰ হ'লে অলপ এনাৰ্জি পোৱা যাব ঠিকে আছে বাকী ঘূৰা খবৰ কেনে আপোনাৰ মোৰ খবৰ ইমান ভাল নহয় বাবা কিয় বেপাৰ বাণিজ্য নাই না চবৰে এনা হৈছে দৰকাৰ তাৰমানে গাইছ লাইভ গিলা বেছি বাকী আমুক কিবা এটা কিনি লওঁ না কি পুৰা এইটো লওকচোন আৰু মোক এই এক পেকেট দিয়ক কেইটকা 10 না দকতে বেয়া আছে না পুতক আৰু বাকী গাইছ আটা যেনকে কৈছে মোৰো বেয়া লাগি গৈছে সেইকাৰণে গাইছ অলপ কিনি ল'লোঁ জ্ঞান ঢুকো দিছোঁ ঠিকে আছে হ'লো আৰু লো আকৌ নহয় নালাগে কেনা কৰে কিমান আমাক খাবা কিনছোঁ নেকি কেনা কৰে ইংলিছটো লো ঠিক
এই গাইছ না দাদা খাই অলপ চলপ এনাৰ্জি পোৱা কৈছোঁ আগবাৰ অলপ সুবিধা হ'ব আপোনাৰ যে কথা এনেকুৱা বেয়া লাগছে অলপ এনা মনটোত বেয়া লাগছে কাৰণ আজিকালি সৰু সৰু বিজনেছমেন যিবিলাক আছে অলপ কৰ্ম কৰি হওক বা এইবিলাক বেছি হয় চবে আজিকালি ফাষ্ট ফুড খায় বেয়া হৈছে গাইছ লাইফটো এনা আনে বাকী জটিলত পৰছি আমাৰ মানুহ 10 টকা কিনি খাব লাগে গাইছ আমাৰ খাব লাগে আকৌ ৰিজনে নাছিল বাবুদা ৰখাই দিছোঁ বুলি বেয়া লাগে কেনা বহুত কিবা কিবি আহি যায় সেইকাৰণে কিনিলোঁ খাবার ইচ্ছা নাই গাইছ ফেলাই নেদাও বাৰত চা কিন্তু গাইছ কি কৰিম এগিলা আৰু বাকী গেছ থমথমা পামে অলপমান গেলি পামেই আৰু বাকী ইংলিছ আজি ৰাইটটো এখনি আছিল নেকি মানে আজি বেছি দীঘল নকৰ যিহেতু আমাৰ অলপ কামো আছে গাঁৱত এখন খানাও আছে গতিকে আজি এইখিনিয়ে আৰু নেক্সট টাইম আজি প্ৰথম হিচাপত এটা সৰু ৰাইডে কৰিলোঁ নেক্সট টাইম এটা ভাল ৰাইডত যাম আৰু নেক্সট টাইম মানে আজি বা 2-3 দিনৰ পিছতে যাম গতিকে সেইটো ৰাইডত অলপ দীঘলকৈ ৰাইডটো কৰিম আজি অলপ শ্বৰ্ট হিচাপে ৰাখিছোঁ বাকী গাইছ যাব পাৰিলোঁ বিকাশ দাতাটো ঘৰততো যাব পাৰিলোঁ মানে কেছটো কি তেওঁক মই ফোন মাৰিছিলোঁ মাৰতে কৈছি লকো ভাই মই ঘৰত নাই মানে ক'বাক গেছি এতিয়া ক'বা এতিয়া আমিতো এনাই যাইতো লাভ নাই নে আমি এনাই কি দেখুৱাম তাতে আমাৰ বেলেগ একদিন মাতছি খানা চানা খাম একেলগে না কি গাইছ আৰু বাকী আমাৰ ইংলিছটো তইতো মোক কৈছিলি যি মই এটা কথা কৈ লওঁ মইতো আপোনালোকে গমে পায় আপোনালোকে ৰিকুৱেষ্ট কৰি আছে যে অসমীয়াত দিব লাগে অসমীয়াত দি আছোঁ বৰ্তমান অসমীয়া ইংলিছ মিক্স কৰি এটা বঢ়িয়া খবৰ দি আছোঁ গতিকে নিশ্চয় অলপ ভিডিঅ'বোৰ চাবলৈ ইণ্টাৰেষ্টিং হৈছে গতিকে শ্বেয়াৰ কৰি দিবা ভিডিঅ'বোৰ মোৰো ঠিক আৰু বাকী গাইছ এখন এইটো ভিডিঅ' এখনি আছিল যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালাক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কেনি কৰি থৈ দিব আৰু মাহটোত কেই তাৰিখ মই তাৰিখটো জনাই যাওঁ শ্বিলং ৰাইড আহি আছে তাৰে 2 মাহ পাছত বিগেছ মোৰ সপোনৰ ৰাইড এটা আহি আছে সপোন ট্ৰিপ সেইটো সপোন বাইক লৈ যাব নোৱাৰি গাইছ ট্ৰেইনত যাম কি কথা চব অলপ আপোনালোকক জনাই দিম ভগৱান কসম যাম পইচা জমা কৰি আছোঁ মানে অলপ পইচাটোৰ শ্বৰ্ট লাগি আছে পইচা নোহোৱাকৈ ক'তো এটা জেগাত ওলাই যাব নোৱাৰি আপোনালোকে গমেই পায় সেইকাৰণে গাইছ আৰু মোৰ সপোনৰ জেগাটোক যাই আছোঁ সপোনৰ জেগা মানে আপোনালোকে ধৰিব পাৰছি যদি ধৰিব পাৰছি কমেণ্টত জনাই দিয়া কি জেগা সপোনৰ মোৰ মানে আপোনালোক কৈছিলোঁ মই আগৰ পৰা কৈ আহিয়ে আছোঁ সপোনৰ কথা বাকী এইটো ভিডিঅ'খিনি আছিল যদি ভিডিঅ' চাই অলপ হ'লে ভাল পালাক